আৰু sure that মানে ইছলামাবাদৰ ভিসা থাকিলে মানুহজন ৰাওলপিণ্ডিলৈ যাব আপুনি নোৱাৰে ChatGPT কৰক না আপুনি গুগল কৰক না ইট ইজ এ ৰাওলপিণ্ডি যে হাইলি ৰেষ্ট্ৰিক্টেড এন্ট্ৰি পইণ্ট ফৰ ইণ্ডিয়ান আপুনি গুগল কৰক মোৰ কথাক বিশ্বাস কৰিব নালাগে that is a garrison city এখন আৰ্মি garrison city তাতে ইণ্ডিয়ান মানুহৰ কাৰণে তাত লিখা আছে যে ভিসা নোহোৱাকৈতো যাবই নোৱাৰে আৰু ইণ্ডিয়ানৰ কাৰণে ইট ইজ মোষ্ট ৰেষ্ট্ৰিক্টেড ভিসা ইণ্ডিয়ানে ভিসা নাপায় ৰাওলপিণ্ডিত যাব আৰু তাকো ইট ইজ এ মোষ্ট ৰেষ্ট্ৰিক্টেড ভিসা গৌৰৱ গগৈ ৰাওলপিণ্ডিৰ কথাটো মই অনা নাছিলোঁ তেওঁ নিজে কৈছে তেওঁ নিজে কৈ দিলে তেওঁ তক্ষশিলা চাবলৈ গৈছে বুলি সেইটো যাব নোৱাৰে উইদাউট ভিসা এনিবডি কেন গুগল ক্লাছ 5 ল'ৰাজনেও গুগল কৰি চাব পাৰে কেন এ ইণ্ডিয়ান চিটিজেন হেভিং ভিসা আপ টু ইছলামাবাদ কেন ভিজিট তক্ষশিলা দিছ ইজ এ চিম্পল কুৱেশ্যন ইউ ফ্ৰেম এইটো আপুনি কোনবা এজেন্সিৰ লগত কনফাৰ্ম কৰিছে নে গুগলৰ ওপৰত মই কৰিব নালাগে নহয় এইবিলাক হৈছে ইয়াত ইণ্টাৰনেশ্যনেল ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন ইয়াৰ কিমানটা ট্ৰেভেল সাইট আছে এজেন্সিৰ লগত কৰা নকৰাটো মই এইটো ক'ব খোজা নাই ইণ্ডিয়ান এজেন্সিটো মোৰ গৰম হৈ যায় এইবিলাক শুনিলে তেওঁলোকৰতো গাটো জ্বলিব আৰম্ভ কৰে বাট আপোনাক মই এজন ভাৰতীয় মানুহে আপুনি এটা স্নেপশ্বট ল'ব সব মানিব ভাৰতৰ মানুহে আপুনি যে মোক কৈছে মানুহে বিশ্বাস কৰিছে নাই ইণ্ডিয়াৰ মানুহে দুদিন নোখোৱাকৈ থাকিব কিন্তু পাকিস্তানটো নামানে এখন ক্ৰিকেট খেলত ইউ হেভ সিন দা সেন্টিমেন্ট দ্যাটস ট্ৰু সব বাকি সব মানে কই তই যাবৰ জায়গা নাপালি নেকি ওয়ান সিম্পল লাইন পৃথিৱীৰ আটাইতকৈ উত্তেজনাময় খেলখন ভাৰত আৰু পাকিস্তানৰ হয় আটাইতকৈ শত্ৰুতামূলক খেলখন তাতে হয় এখন যুদ্ধ গতিকে এখন ক্ৰিকেট নহয় সেই ধৰণৰ মানুহ সেন্টিমেন্টত থাকে আৰু আমি কি কলো মই পাৰ্কত গলো মই হোটেলত গলো মই বেকাৰীত গলো আমি কি ফালতু মানুহ নেকি আমাক এইবিলাক ক'ব 3 কোটি অসমীয়া মানুহৰ কোনো জ্ঞান নাই নেকি আমি হোটেলত গলো মোৰ পত্নীয়ে কাম কৰা জায়গাটো চাব গলো আফটাৰ 1 ইয়াৰ ইটো এটা মানে ক্লাছ 7 ল'ৰা কিয় স্কুল যোৱা নাই বুলি পিটিলেও এইটো উত্তৰ নিদি